7 জুনৰ কেন্দ্ৰৰ নথিৰে 8 জুলাইত দিছপুৰৰ কুৰবানীৰ এছঅপি এমাহৰ বিৰতিত হঠাতে ঈদৰ প্ৰাক্ষণত এছঅপি কিয় শুকুৰবাৰে ৰাজ্য চৰকাৰে জাৰি কৰা কুৰবানীৰ নিষেধাজ্ঞামূলক এছঅপিক লৈ এতিয়া প্ৰতিক্ৰিয়া চৌদিশে দেওবাৰলৈ ইছলাম ধৰ্মীসকলে পালন কৰিব ঈদ উজ জোহা ধৰ্মীয় উৎসৱৰ প্ৰস্তুতিৰ আগে আগে ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে জাৰি কৰিলে এছঅপি গৰু উট অন্য জন্তুৰ অবৈধ হত্যা কুৰবানী সৰবৰাহত এছঅপি জাৰি কেন্দ্ৰীয় পশুপালন মন্ত্ৰালয়ৰ পশু কল্যাণ বোৰ্ডৰ 7 জুনৰ এই পত্ৰখনত নিৰ্দিষ্টকৈ উল্লেখ আছে এই বিষয়টো পত্ৰখনত স্পষ্টকৈ উল্লেখ আছে বকৰীদৰ গয়নাৰে গৰু উটৰ অবৈধ হত্যা সৰবৰাহত জাৰি নিষেধাজ্ঞা কিন্তু 7 জুনৰ একেখন পত্ৰৰ অৱশিষ্ট অংশত উল্লেখ আছিল উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ সংবেদনশীল বিষয়টোত দিয়া ৰায়দানো উল্লেখ আছিল কচাইখানাসমূহৰ বাবে জাৰি কৰা নিৰ্দেশন আৰু এনে অৱস্থাত ঈদৰ দুদিন পূৰ্বে জাৰি কৰা এছঅপিক লৈ কোনো দ্বিধাবোধ প্ৰকাশ কৰা নাই ৰাজ্য চৰকাৰে কুৰবানীৰ এছঅপি বিতৰ্ক সংবাদ মাধ্যমৰহে সৃষ্ট মন্তব্য কেশৱ মহন্তৰ জাৰি কৰা এছঅপিত কেৱল আইনৰহে উল্লেখ মন্তব্য কেশৱ মহন্তৰ এইটোতো কোনো বিতৰ্ক হোৱা নাই আমি দেখাত এইটো বিতৰ্ক হয়তো আপোনালোকৰ ফালৰ পৰা ক'ৰবাত সংবাদ মাধ্যমে উলিয়াইছে তো ৰাজ্য চৰকাৰৰ তৰফৰ পৰা তেনেকুৱা কোনো মানে বিতৰ্কিত বিষয় ইয়ালৈ অহা নাই সেইটো আইনমতে আগতে যি ব্যৱস্থা আছে সেইটো তাৰ বাদে বেলেগ কথা নাই ইয়াতে যিবিলাক লিগেল কথা আছে লিগেল কথাবিলাকৰতো লাইচেন্সে আছে এছঅপি মানিবলৈ আহ্বান মন্ত্ৰীদ্বয় জয়ন্ত মল্ল বৰুৱা যোগেন মোহনৰ আমাৰ যিটো এক্সিষ্টিং ল আছে সেই ল মতে যিটো নোৱাৰে সেই স্লটাৰ আৰু কাউ ট্ৰেন্সপৰ্টৰ যিটো আগৰ ল আছে সেই লটো এক্সিষ্ট কৰিব সি ঈদ বুলিয়ে নহওক বা অন্য সময়তে হওক এনিমেল ক্ৰুৱেল্টি যিখন নেশ্যনেল ল আছে সেই লখনো সেনেকৈ চলিব আৰু এইবিলাক হ'ল এটা মুখৰচক ঘটনাৰ দৰে ঈদ বুলি বেছি মানুহে ইয়াক চলাব খোজে অসমৰ চৰকাৰে যিহেতু এটা এছঅপি ওলাইছে এছঅপিখন মানিব লাগে সেইটোৱে আমাৰ আহ্বান আছে বিবেচনা কৰি হয়তো এছঅপি এখন নিৰ্দেশ হৈছে যিখন এছঅপি এখন ৰাইজে ফ'ল' কৰিব লাগে আমি তাকে অনুৰোধ জনাইছোঁ এছঅপিত উল্লেখ কৰা হৈছে অবৈধ প্ৰক্ৰিয়াৰ কথাহে মন্তব্য দিগন্ত কলিতা তাত ইলিগেল এনিমেলছৰ কথা কৈছে তাৰ কাৰণে লিগেলি আমাৰ ফুড এণ্ড ছেফটি ডিপাৰ্টমেণ্টৰ পৰা বা লোকেল বডিৰ পৰা চাৰ্টিফিকেট লৈ এইটো লিগেলি অসুবিধা নাই ইলিগেল শব্দটোহে কৈছে আৰু লিগেলৰ কাৰণে যি ক্ৰাইটেৰিয়া দিছে এখন নটিফিকেশ্যন তাত ক্লিয়াৰলি লিখা আছে আপোনালোকে নটিফিকেশ্যন চালেই গম পাব এখন আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ নহয় কিন্তু এখন চেণ্ট্ৰেল গভৰ্ণমেণ্টৰহে কিন্তু চৰকাৰী পক্ষৰ এনে আত্মপক্ষৰ যুক্তি মানিবলৈ যেন বিশেষ ৰাজি নহয় বহুজন প্ৰতিক্ৰিয়া প্ৰকাশ নেকিবুৰ জামানৰ 7 জুনৰ পিছত আজি ইমান দিনে কিন্তু সেই এছঅপিখন অসম চৰকাৰে কিন্তু এখন পাব্লিছ কৰা নাছিল কুৰবানীৰ বাবে ঈদৰ বাবে ইতিমধ্যে চৰকাৰৰ অনুমোদিত বজাৰসমূহৰ পৰা চৰকাৰক কৰ কাটল দি জীৱ জন্তুবিলাক ইতিমধ্যে মানুহে ক্ৰয় কৰিলে আৰু অহাৰ মানে এই জীৱ জন্তুবিলাক লৈ অহাৰ ক্ষেত্ৰতো পৰিবহণত কোনো ধৰণৰ আৰক্ষীৰ বা পুলিচৰ কাৰো বাধা আৰোপ কৰা নাছিল গতিকে মানুহে সহজভাৱে লৈছিল এইকাৰণেই যে মাননীয় অসমৰ মুখ্যমন্ত্ৰীয়ে সৌসিদিনা সংবাদ মাধ্যমৰ আগত কৈছিলে যে কুৰবানী তেওঁ বাধা দিয়া নাই কিন্তু আইনখন মতে হ'ব লাগে সমূহ জীৱ জন্তুকে কুৰবানী দিয়াৰ পৰা বিৰত ৰাখিবলৈ এই নটিফিকেশ্যনখনৰ জৰিয়তে অসম চৰকাৰে আমাক জনাইছে আৰু বহু অঞ্চলৰ পৰা মই খবৰ পাইছোঁ এইবাৰ বহুতে হয়তো ঈদৰ নামাজো হয়তো তেওঁলোকে ৰাজহুৱাভাৱে নপঢ়িব ইয়াত প্ৰতিবাদত নহয় আজি যদি এই কথাখিনি আমাক তেওঁলোকে জনালেহেঁতেন আগতীয়াকৈ আমি নিশ্চয় সৌদি আৰব বা অন্যান্য ঠাইত এই কুৰবানীৰ কাৰণে আমি টকাটো পঠিয়াই দিলোঁ চৰকাৰে অনুমোদিত দিবই নালাগে বজাৰসমূহ 10 দিন আগৰ পৰা বন্ধ ৰাখিব লাগে এনে পৰিপ্ৰেক্ষিতত কুৰবানীৰ এছঅপি হৈ পৰিছে চৰ্চাৰ কেন্দ্ৰবিন্দু ব্যুৰ ইনপুটৰ সহযোগত নিউজ ৰিপৰ্ট প্ৰাগ নিউজ